খেলিব বুলি কৈছে, কি মনোভাৱ বুলি ভাবে মানে আধাতে খেলি পলাই কোনে যোনে দেখে যে পুৰা মেচ খেলিলে আৰু গ'ল খাব। আৰু একেটা কথা ঠিক যে অসমৰ এজন বতৰ বিজ্ঞানী আছে, ৰাজনৈতিক বতৰ বিজ্ঞানী, সেইজন তেওঁ গম পায় যে কাৰ চৰকাৰ হ'ব। যোৱাবাৰ বিজেপি চৰকাৰ হ'ব বুলি গম পাই বিজেপিত গুচি গৈছিল, এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি ভাবি বিজেপিৰ পৰা আঁতৰিব বিচাৰিছে। গতিকে আধাতে পলোৱা মানুহজনৰ কথা মোক নুসুধিব, মই ঠিক কৰিছোঁ। যিজনে পূৰা ফাইট কৰে তেওঁৰ লগতে আমি ফাইট কৰিম। তেওঁ এতিয়া আধাতে পলাইছে, গতিকে তেওঁ কংগ্ৰেছৰ যে চৰকাৰ হ'ব 101 যে প্লাছ পাম, সেইটো আজি দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ গৈছে। আৰু এটা কথা যোৱাকালিৰ পৰা আপোনালোকে সুধি আছে, শুনিছে নিশ্চয়, 100+ যে কৈছে বিজেপিয়ে, 100+টো কিন্তু আপোনালোকৰ পিছফালে চিট পাম বুলি কোৱা নাই। তেওঁলোকে কৈছে যে দালিৰ দাম যে 100+ কৰিলে সেইটোৰ কথা কৈ আছে। তেওঁলোকে যে মিঠাতেলৰ দাম যে 100+ কৰিছে সেইটো কৈ আছে। আৰু এইবাৰ পেট্ৰলৰ দাম যে চেঞ্চুৰী হৈছে সেইটো 100+। আৰু এইবাৰ আৰু তালিকা বনাইছে, সেইকাৰণে চাব 100+ৰ লগত দিয়া নাই। এইবাৰ সাংবাদিকৰ ওপৰত আক্ৰমণ চলিব 100+, আপোনালোকৰ এই ফোনবিলাকৰ ওপৰত আক্ৰমণ চলিব 100+, খোৱা বস্তুৰ ওপৰত আক্ৰমণ চলিব, সেইটোৰে 100+। আৰু গতিকে মোৰ বন্ধুজনে খুব ভালকৈ গম পাইছে যে এইবাৰ তেওঁৰ নেচেল, এইবাৰ নহ'ব, আৰু সেইকাৰণে আধাতে খেলি তেওঁ দৌৰিব বিচাৰিছে।